প্ৰথমতে লিখি লোৱা সলিউশন লিখা এক্সপ্ৰেশনটো লিখা the given expression c is equal to en এক্সপ্ৰেশনটো লিখি লোৱা এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক কেতিয়াবা দিয়ে মাজে মাজে সেইটো কাৰণে बोर्ड एग्जाम नाहे बोर्ड एग्जाम तो कथा बुलिए নহয় এনেও জানিব লাগে एक्सप्रेशन এটো দিয়া আছে c is equal to en divided by r plus nr দিয়া আছে এতিয়া ইয়াতে প্রবলেম তো কিয় হৈছে n তো দুইটা জায়গাতে আছে n তো কোড কোড আছে দুইটা জায়গাতে আছে যদি আমি এটা জায়গাৰ পৰা যদি আতৰাই লব পাৰো মানে কোডটো আতৰাই লম আমি কোনোবা এটা জায়গাৰ পৰা আতৰাই লম n তো আতৰাবলৈ হলে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ডিভাইডিং মানে কোনোবা এটাৰ পৰা আতৰাব লাগিব হয় নিউমাৰেটৰৰ পৰা আতৰাব লাগিব নহয় ডিনোমিনেটৰ ওকে সো ডিনোমিনেটৰৰ পৰা তোমাৰ জেনাৰেলি কি হয় ইয়াত নাতৰে কাৰণ তুমি যদি n ৰে ডিভাইডও কৰি দিয়া ন এটো r বাই n গুছি আহিব হয় না কিন্তু নিউমাৰেটৰৰ পৰা আতৰি যাব এটো কাৰণে আমি কি কৰিম ডিভাইডিং বোথ numerator and denominator তোমালোকে লিখি লোৱা dividing both numerator and denominator by n কিমান হ'ব c is equal to en divided by n r plus nr divided by n r plus nr divided by n here equal to e divided by r by n plus r okay eto enike likhilo r by n divided by r by n plus r likhilo ne এতিয়া সো ডিপেন্ডেন্সি অকল এটা ওপৰত আহিলে অকল যেটো ডিনোমিনেটৰ পাৰ্ট আছে এই ডিনোমিনেটৰ পাৰ্টটোতে অকল n টো আছে বাকি ওপৰটোত নাই okay so তেতিয়া হলে if n increases লিখা if n increases then r by n to কি হ'ব n যদি ইনক্রিজ হয় r by n to কি হ'ব if n increases then r by n to কি হ'ব ডিক্রিজ হ'ব ইনক্রিজ হ'ব ডিক্রিজেস হ'ব কাৰণ r by n মানে তুমি যদি n তো বহাই দিয়া লগে লগে r by n তো কি হ'ব n তো বহাই দিয়া লগে লগে যেটো r by n থাকিব এটো কি হ'ব ডিক্রিজ হ'ব কাৰণ n তো তলত আছে ওকে যদি n তো ইনক্রিজ হয় মানে ধৰা एग्जांपल টাইপত এনেকুৱা আমি যদি ইয়াতে লিখিছো এটা ভ্যালু ধৰা 1/3 আছে ওকে এই 3 টো বহাই পেলাই আমি 5 কৰি দিলো 1/3 ডাঙৰ নে 1/5 ডাঙৰ 1/3 টো ডাঙৰ হ'ব ন 1/3 is greater than 1/5 so তেতিয়া তলৰটো যদি আমি বহাই দিও তেতিয়া হলে কি হয় আলটিমেটলি কোয়ান্টিটি ডিক্রিজ হৈ যায় so তেতিয়া হলে r by n টো কি হ'ব ডিক্রিজ হ'ব লিখিলা as a result r by n plus r will decrease and hence c will increase এতিয়া সোৱা মানে c is equal to কি আছে তলৰ ওপৰত যেটো আছিল এটো e আছিল আৰু তলৰ কোয়ান্টিটিটো কি হ'ল ডিক্রিজ হ'ল তলৰ যেটো কোয়ান্টিটি ডিক্রিজ হৈছে এটো আছে কনস্ট্যান্ট আছে e divided by এটা ডিক্রিজ কোয়ান্টিটি হলে c will goes on increasing okay c will goes on increasing so এটো আছিল আনসারটো অংকটো মনত কেনেকৈ ৰ'ব মই এটো ধৰিব পৰা নাই লিখা হল লিখা এটো লিখি লোৱা if point r externally cuts pq in the ratio m is to n externally cuts in the ratio m is to n মানে কি বুলি কৈছে যেটা pq লাইন আছে suppose this is pq p আমি কি পাইছিলো x1 y1 আৰু q আমি কি পাইছিলো x2 y2
এতিয়া তোমাৰ কি কৈছে চোৱা এই যেডাল PQ লাইন আছে এই PQ লাইন ডালত যেটো R পইণ্ট আছে R পইণ্টটো এক্সটাৰনালি কাটিছে যদি ইহতৰ মাজৰ যিকোনো পোৰচনত যদি কাটে তেতিয়াহলে তাক কি বুলি কোৱা হ'ব ইন্টাৰনালি কাটস ওকে ইয়াৰে যিকোনো যদি মাজৰ পইণ্ট হয় তেতিয়াহলে তাক কি বুলি ক'ব ইন্টাৰনালি কাটস যদি এই এক্সটেন্ডেড লাইন আমি এই লাইনডাল এক্সটেন্ড কৰিলো আৰু R পইণ্টটো এডোখৰত আছে ওকে সো তেতিয়াহলে ইয়াক ক'ব এক্সটাৰনালি কাটস এটো কি বুলি কোৱা হয় externally cut in the ratio m:n in the ratio m:n মানে PR divided by QR is equal to m/n PR মানে এডোখৰৰ পৰা এডোখৰ লৈকে PR divided by QR এডোখৰ কি হ'ব m:n এটোকে কোৱা হয় externally cut মানে কোনডোখৰৰ পৰা কোনডোখৰলৈ হ'ব এডোখৰৰ পৰা হ'ব this is ratio কাটিছে বুলি কৈছে এটো কাৰণে মই m * k এটা মাল্টিপ্লাই কৰি দিছো PR divided by QR is equal to m/n আমি যদি এটা k বুলি যদি কনস্ট্যান্ট বুলি ধৰি লও তাহলে what will be PR is equal to mk হ'ব না PR is equal to mk হ'ব আৰু QR is equal to কি হ'ব nk সো এডোখৰৰ পৰা এডোখৰলৈকে কিমান হ'ব mk আৰু এডোখৰৰ পৰা QR এডোখৰৰ পৰা এডোখৰলৈকে কিমান হ'ব that is nk ওকে এটো লিখি লোৱা কি বুলি লিখিলা if point R externally cuts the line in the ratio m:n if point R externally cuts in the ratio if point R externally cuts PQ likha externally cuts PQ in m:n ratio then এই যেটো পয়েন্ট আছে এই পয়েন্টৰ তোমাৰ কোঅৰ্ডিনেটটো হ'ব mx2 nx1 আগতে প্লাস আছিল এবাৰ কি আহিব mx2 nx1 ডিভাইডেড বাই m - n আহিব ওকে এটো প্ৰুফ কৰি চালে তোমালোকে গম পাবা আৰু যেটো y কোঅৰ্ডিনেট থাকিব y কোঅৰ্ডিনেটটো থাকিব my2 ny1 ডিভাইডেড বাই m - n লিখিলো এটো লগতে ডায়াগ্ৰামটো আঁকিলো কোনটো বস্তু এক্সটারনালি কাট বলে কোৱা হৈছে triangle the area of a triangle in Cartesian plane the area of a triangle in Cartesian plane আমি লিখিম area of a triangle in Cartesian plane area of a triangle in Cartesian plane okay so আমি কি কৰিম এটা triangle এটা কনসিডারেশন কৰিম এনেকুৱা টাইপৰ এটা আনইভেন ট্ৰায়াঙ্গল এটা লৈ লওঁ একেবাৰে আঁকি যোৱা এনেকুৱা টাইপৰ এটা ট্ৰায়াঙ্গল লৈ লোৱা ট্ৰায়াঙ্গলটোৰ যিকিটা পয়েন্ট আছে আমি পয়েন্ট দিয়া লম x1 y1 q x2 y2 r x3 y3 p x1 y1 q x2 y2 আৰু r x3 y3 আকৌ আগৰ নিচিনাকৈ আমি কি কৰিম perpendicular draw কৰিম এটা perpendicular draw কৰিলো ইয়াৰ পৰা এটা perpendicular draw কৰিলো ইয়াৰ পৰা এটা কৰিলো তিনটা perpendicular draw কৰিলো সো ইয়াৰ ফাৰ্স্ট যেটো লোকেশন হ'ব that is x1 এডোখৰৰ পৰা এডোখৰলৈকে নেক্সট যেটো লোকেশন হ'ব that is x2 আৰু নেক্সট থাৰ্ড যেটো লোকেশন হ'ব that is x3 x1 x2 x3 এই তিনটা আমাৰ কি হ'ল ইয়াতে মাৰ্কিং কৰি ললো নেক্সট তোমাৰ এফালে আমি ইয়াতে মাৰ্কিং কৰি লম this is y1 this is y2 and this is y3 y1 y2 y3 okay so a marking এটা ইয়াতে কি কৰি লোৱা লোকেট কৰি লোৱা চাই লোৱা লেখাটো পিছত কৰিবা ইয়াতে তোমালোকে যদি এটা বস্তু আমি কিছুমান পয়েন্ট দিব লাগিব ইয়াতে PQ আর পয়েন্ট এটা অলরেডি দিয়া আছে
এইগিটা আমি PQR লিখিলো এটো STU দিও ওকে STU দিলো এটা তুমি চোৱা এই যেটো এৰিয়া হ'ব এৰিয়া of triangle PQR area of triangle PQR area মানে কি what is area এই যিমানটো জায়গা কভাৰ কৰিছে হয় নে এটোকে এৰিয়া বুলি কয় মানে এৰিয়া ইয়াতে কোনটো হ'ব this is the area এইখন এৰিয়া হয় নে সো এই এৰিয়াখন যদি আমি পাবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব এই যেটো ট্ৰেপেজিয়াম আছে এটা ট্ৰেপেজিয়াম বুলি কোৱা হয় what is ট্ৰেপেজিয়াম কাক কোৱা হয় what is ট্ৰেপেজিয়াম কাক কয় ট্ৰেপেজিয়াম কাক কয় অসমীয়া ট্ৰেপেজিয়াম অসমীয়াতে কয় what is ট্ৰেপেজিয়াম what is ট্ৰেপেজিয়াম ঠিকে কৈছিলা কোৱা কিবা এটা কৈছিলা one pair of parallel sides very good one trapezium হৈছে এটা geometric figure যাৰ মানে এটা কি হৈছে এটা quadrilateral মানে চতুৰ্ভুজ ওকে এটা চতুৰ্ভুজৰ কি হ'ব লাগিব তাহাতৰ যিকোনো এটা পেয়াৰ প্যাৰালাল হ'ব লাগিব দুইটা পেয়াৰ প্যাৰালাল নহয় যিকোনো এটা পেয়াৰ প্যাৰালাল হ'ব মানে এনেকুৱা টাইপৰ হ'ব পাৰে this is trapezium ওকে এনেকুৱা টাইপৰ হ'ব পাৰে মানে এটা পেয়াৰ কি হ'ব লাগিব প্যাৰালাল এই পেয়াৰ কেইটা দেখিছানে প্যাৰালাল হয় সো ট্ৰেপেজিয়াম হৈছে জিওমেট্ৰিক্যাল ফিগাৰ তাৰ কি হয় যিকোনো দুটা সাইড প্যাৰালাল হয় এটা তুমি চোৱা এই লাইনডাল পারপেন্ডিকুলাৰ হয় না ইয়াতে আৰু এই লাইনডাল এটা পারপেন্ডিকুলাৰ হয় এডালো পারপেন্ডিকুলাৰ হয় সো তেতিয়াহলে ইট ইজ এ ট্ৰেপেজিয়াম বুজি পালা পারপেন্ডিকুলাৰ মানে কি আলটিমেটলি এডালৰ এডাল প্যাৰালাল হয়নে আকৌ এডালৰ লগত এডাল প্যাৰালাল সো তেতিয়াহলে এই ফিগাৰটো হৈছে ট্ৰেপেজিয়াম এই ফিগাৰটো হৈছে ট্ৰেপেজিয়াম আৰু এই ডাঙৰ ফিগাৰটো যেটো আছে হেতু হৈছে ট্ৰেপেজিয়াম মানে ইয়াতে তিনটা ট্ৰেপেজিয়াম আছে okay so what is area of triangle PQR আমি লিখিম area of trapezium কিমান হ'ব এটো PSTR okay area of trapezium PSTR plus area of trapezium RTU cube area of trapezium কি হ'ব RTU cube area of trapezium RTU cube তাৰ পিছত কি কৰিব লাগিব এই এৰিয়াটো মাইনাস কৰিব লাগিব আমি মানে গোটেই এৰিয়া কিটা কি কৰিলো এই গোটেই এৰিয়া বিলাক সব এৰিয়া এটো এৰিয়া গোটেইখিনি ললো এই পাৰ্টটো মাইনাস কৰি দিলে এই এৰিয়াটো গুচি আহিব নাই সো এটো লিখিম মাইনাস এৰিয়া অফ trapezium কি হ'ব PSU cube সবাই বুজি পাইছা নাই মানে যদি এই ট্ৰায়াঙ্গলটো যদি এৰিয়া উলিয়াবলৈ হয় তেতিয়াহলে কি কৰিব লাগিব এটোৰ ট্ৰেপেজিয়াম কিটা এৰিয়া কিটা প্লাস কৰিব লাগিব মানে this part should be added to this part and then we have to subtract the additional যেটো part add হৈ গল এই পাৰ্টটো আমি কি কৰিব লাগিব বাদ দিব লাগিব তাৰ পৰা ঠিক আছে সো তেতিয়াহলে what is the area of a trapezium ট্ৰেপেজিয়ামৰ এৰিয়া কি আছিল আপনি কি এটা বেস আৰু কোৰ পৰা আহিলে which one is base triangle কৈছা বেস শুনিবলে ভাল ইয়াতে বেস কোনটো the area of a trapezium তোমালোকে পাইছা কি নিলা বস্তু পাহৰি গৈছা চাগে সম্ভৱ পাইছা নাই পাইছা ট্ৰেপেজিয়ামৰ এৰিয়া পাইছা the area of a trapezium is equal to তোমালোকে লিখিবা half of sum of parallel lines sum of pair of parallel lines multiplied by height multiplied by height লগতে ট্ৰেপেজিয়াম টো আকি কোৱা তেতিয়া পিছত নাপাওৰা সো এটা ট্ৰেপেজিয়াম এনেকে আছে ইয়াতে যেটো প্যারালাল লাইন আছে that is x আৰু y
ওকে x আৰু y ইহঁতৰ যেটো হাইট আছে হাইটটো আমি ইয়াতে স্মল h বুলি ধৰি লৈছো দিস ইজ দা হাইট সো তেতিয়া হলে এৰিয়া কিমান হ'ব এৰিয়াটো হ'ব হাফ অফ area is equal to কিমান হ'ব হাফ অফ sum of parallel lines x plus y multiplied by 8 so this is the area of trapezium সবাই গম পালে এইটো এৰিয়া অফ ট্ৰেপেজিয়াম তো কি হয় মন থাকিব এৰিয়া অফ ট্ৰেপেজিয়াম এতিয়া তোমালোকে চোৱা এই যেটো ট্ৰেপেজিয়াম আছে ইয়াতে এটো যেটো ট্ৰেপেজিয়াম আছে এই ট্ৰেপেজিয়ামটো এৰিয়া কিমান হ'ব মোক কোৱা বেক সাইড অফ দানিশ কোৱা what is the area of parallelogram SP PSTR area of trapezium PSTR কি হ'ব মোক কোৱা area of trapezium PSTR half multiplied by কি হ'ব PS is a one parallel line PS plus RT multiplied by height ইয়াতে height to কি হয় চোৱা x3 minus x1 হয় না height মানে এইখন হয় না height মানে কি হয় st so আমি height টো লিখিম ইয়াতে st হয় না height টো st এতিয়া চোৱা in terms of coordinate what is PS PS চোৱা PS এটো কপাই ৰব লাগে এটো কিমান হয় y1 so it is y1 what is RT RT কত আছিল this is RT y3 what is ST ST কোনটো আছিল এখন আছিল x3 minus x1 okay this is x3 minus x1 area of trapezium next আহিব তোমাৰ RTUQ ইয়াৰ area of trapezium to কি হ'ব কোৱা অভিষেক কোৱা কি হ'ব half multiplied by parallel line plus কোনটো parallel line RT plus parallel line চোৱা QU RT plus QU তাৰ পিছত height টো কিমান হ'ব TU height টো কিমান হ'ব TU so this is TU বাকি খিনি কোৱা কিমান হ'ব half of what is RT figure টো চাই পেলাই কোৱা what is RT is equal to হ'ব y3 plus what is QU y2 আৰু what is TU figure টো চাই কোৱা what is TU মানে আছে x2 minus x3 so আমি এটো 1 নম্বৰ দিম নেক্সট এটো 2 নম্বৰ দিম ওকে তাৰপিছত নেক্সট তোমাৰ ইয়াৰ এৰিয়াটো কোৱা PQSU এটো কি আছিল PSUQ area of trapezium PSUQ কি হ'ব area of trapezium PSUQ half of PS plus QU multiplied by SU right so it is SU what is PS plus QU what is PS y1 what is QU y2 what is SU x2 minus x1 so etu hoba x2 minus x1 etu ami 3 নম্বৰ দিম ওকে লিখি লও এখন তাৰপিছত আমি নেক্সট পাৰ্টটো কৰিম এটো লিখি লও যিকিটা ভ্যালু দিয়া আছে বহুৱা ক্যালকুলেশন কেনেকৈ কৰিব লাগে মই কৈ আছো ইয়াতে কিন্তু ভ্যালু কিটা প্ৰথমতে বহাই লোৱা ভ্যালু কিটা কি আছিল আমি যদি এই বস্তুটো যদি আমি লিখো তেনেকে PSTR what is PSTR it is half of y1 plus y3 x3 minus x1 this is number 1 RTUQ মানে হ'ব half of y2 plus y3
x2 minus x3 তাৰ পৰা PSEQ এটো হ'ব minus half of y1 plus y2 multiplied by x2 minus x1 এনেকুৱা টাইপত আছে গুটেইখিনি ভাঙি পেলাব নালাগে এনে টাইমটো যাব এতিয়া এই বস্তুটো আমি কি কৰিব লাগে সিম্পলিফাই কৰিব লাগে দেখিছানে এই বস্তুটো আমি সিম্পলিফাই কৰিব লাগে তেনে আমি এটা কাম কৰিম x3 x1 x2 x3 x2 x1 এইকেইটা আমি ৰিডিউস কৰিম হাফটো বাঢ়িলে গুচি আহিব সবতে হাফ আছে হাফটো বাঢ়িলে আহিব নাই হাফটো আহিব সো ইয়ালে x3 লগত y1 y3 কৰিলে কিমান হ'ব x3 y1 y3 হ'ব না আমি ভাগ কৰি দিছো x3 y1 y3 আৰু এটো হ'ব -x1 y1 y3 হ'ব না এটো গুটেইটা চাৰিটা একেলগে ভাঙি দিয়া নাই চাৰিটা একেলগে ভাঙি দিলে বহুতটা কোয়ান্টিটি ওলাই আহিব ওকে সো এটো কাৰণে আমি প্ৰথমতে এটো লগত এটো কৰিলো এটো লগত এটো কৰিলো সিমিলাৰলি একেটাই কৰিম এটো x2 y2 y3 x3 y2 y3 বুজি পাইছানে আমি জাস্ট এই পাৰ্টটোহে অকল কি কৰিছো ভাঙি পেলাইছো বাকি এটো থাকিলে -x2 y1 y2 এটো মাইনাস আছিলে মাইনাসে মাইনাসে কি হ'ব a - 2 আৰু a - 2 মিলি পেলাই কি হ'ব প্লাস হ'ব সো প্লাস x1 y1 y2 বলে দিয়া ছটা কোয়ান্টিটি আহিলে এনে তোমাৰ ছটা নাহিলে এটা প্ৰত্যেক চাৰিটা 12টা আহিলে এতিয়া আমি কি কৰিম সো নেক্সট হাফ x3 য'ত x3 আছে ইয়াতো x3 আছে ইয়াতো x3 আছে নাই আছে নে ইয়াতো x3 আছে ইয়াতো x3 আছে সো আমি এই x3 টকা কিটা একেলগে লৈ আহিলো y1 y3 y2 y3 হ'বনে এটো কমন লৈ ললো x3 টো আমি কি ললো কমন ললো এতিয়া কিমান হ'ব y1 y3 y2 মানে এটো -y2 y3 হ'ব ঠিক আছে সিমিলারলি আমি যদি নেক্সট x1 টো লও দিস ইজ x1 টো আমি কমন ললো x1 টো কমন ললে গলে ইয়াতে y1 y2 আছে দিস ইজ y1 y2 আছে না y1 y2 আৰু ইয়াতে কিমান আছে y1 y3 মানে -y1 y3 হ'ব না এটো ঠিক আছে তাৰ পিছত নেক্সট হোৱা আমাৰ x3 আহিলে x1 আহিলে এতিয়া লিখিম আমি x2 what is x2 আছিলে x2 কত গল এটো x2 আছে এটো x2 আছে y2 y3 minus y1 y2 হ'ব নাই হ'ব না নহব আমি জাস্ট মানে কি কৰিছো এই x3 x2 থকা কিটা একেলগে লৈ আহিলো x1 থকা কিটা একেলগে লৈ আহিলো আৰু x2 থকা কিটা একেলগে লৈ আহিলো বুজি পাইছা কথাটো ঠিক আছে এতিয়া এটো সিম্পলিফাই কৰা কিছুমান ক্যান্সেল যাব সো y3 ক্যান্সেল যাব তাৰ পিছত এফালে y1 ক্যান্সেল যাব তাৰ পিছত এফালে আৰু কি ক্যান্সেল যাব y2 ক্যান্সেল যাব সো ফাইনাল যেটো ৰিজাল্ট আহিলে এই ফাইনাল ৰিজাল্টটো তোমালোকে লিখা কি হ'ব ইট ইজ হাফ অফ x3 half of আমি x3 মানে x1 পৰা লিখো half of x1 y2 y3 half of x1 y2 y3 তাৰ পিছত x2 y3 y1 plus x2 y3 y1 আৰু তাৰ পিছত কি আহিলে x3 y1 minus y okay so this is the area of a triangle it was area of a triangle whose point on which mane whose points are px1 y1 qx2 y2 and rx3 y3 যদি তেনেকা তিনটা পয়েন্ট দিয়া থাকে তেতিয়ালে এই পয়েন্টটোৱে যেটো ট্ৰায়াঙ্গল ফৰ্মেশন কৰিব এই ট্ৰায়াঙ্গলটোৰ এৰিয়াটো হ'ব এইটো ঠিক আছে concept of determinant 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 concept of determinant determinant
এতিয়া চোৱা the area of a triangle likha the area of a triangle the area of a triangle the area of a triangle can be written in determinant form as area of triangle PQR is equal to half of x1 x2 x3 y1 y2 y3 1 1 1 half of x1 x2 x3 লিখিবা y1 y2 y3 লিখিবা 1 1 1 এটো মনত থাকিব না এনেকে মনত থাকিব না নাই এটো একেবাৰে ইজি হৈ আছে x1 x2 x3 y1 y2 y3 1 1 1 তোমালোকে জানেকে আগতে কম্পিউটাৰ সায়েন্সৰ ম্যাক্সিমাম ষ্টুডেন্ট আছে ৰ আৰু কলম চিনি পোৱা ন সবে ৰ আৰু কলম চিনি পোৱা যাৰ যাৰ কম্পিউটাৰ সায়েন্স আছে ইয়াতে গম পোৱা ৰ আৰু কলম কি হয় সো এটো কোৱা হয় ৰ এবিলা হৈছে ৰ মানে যেবিলা হৰাইজন্টাল লাইন আছে এটো ৰ আৰু এবিলা কলম ৰ আৰু কলম হয় যেনেকে মনত ৰাখিব পাৰা x1 x2 x3 y1 y2 y3 1 1 1 ওকে या অপাৰেশন তো কেনেকে হ'ব সোৱা ডিটারমিনেন্ট মানে বেসিক্যালি কি হয় এ যেটো ভ্যালু আছে অকল এটো ভ্যালু বুলি নহয় ডিটারমিনেন্ট হৈছে কিছুমান নাম্বার কমপ্লেক্স এটা জনিবা ধৰা এক্সপ্ৰেশনটা আছে এই কমপ্লেক্স এক্সপ্ৰেশনটো ইজি ওয়েত লিখিবৰ কাৰণে যাতে আমি মনত ৰাখিব পাৰো সো তেনেকুৱা টাইপৰ এটা এৰেঞ্জমেন্ট হৈছে ডিটারমিনেন্টত লিখা এতিয়া এই যেটো এৰিয়া আছে এই এৰিয়াটো ডিটারমিনেন্ট ফৰ্মত আমি এনেকে লিখিব পাৰো ইয়াৰ অপাৰেশনটো কেনেকে কৰে সোৱা ডিটারমিনেন্ট অপাৰেশনটো যেতিয়া তুমি x1 লবা মই কি কৈছো ভালকে চোৱা যেতিয়া তুমি x1 লবা তেতিয়া হলে ইউ হ্যাভ টু ইগনোর x1 টু জিটু ৰ আৰু জিটু কলমত আছে এই ভ্যালু কিটা কি কৰিব লাগিব বাদ দিব লাগিব ওকে সো হাফ টু আছে হাফ টু থাকিব ইয়াতে হাফ টু থাকিলে বাকি ইয়াতে যেতিয়া আমি x1 লম x1 টু লোৱাৰ লগে লগে কি হ'ল y1 1 x2 আৰু x3 একিটা আমি কি কৰিব লাগিব কনসিডাৰেশন কৰিব নোৱাৰো এ বাকি থাকিলে কি y2 আৰু y3 ইহঁতৰ क्रॉस मल्टिप्लिकेशन কৰিব লাগিব क्रॉस मल्टिप्लिकेशन মানে y2 এ 1 ৰ লগত মাল্টিপ্লাই কৰিব লাগিব দ্যাট মিন্স y2 multiplied by 1 minus y3 multiplied by 1 গমপালা ওকে তাৰপিছত নেক্সট যেতিয়া y1 লবা তেতিয়ালে কোনটো ইগনোৰ কৰিব লাগিব y1 নহয় আমি নেক্সট কোনটো লম এফালে x1 লৈছো ন এফালে x2 লম নেক্সট x2 লম যেতিয়া আমি x2 ললে কি ইগনোৰ কৰিব লাগিব মানে x2 যেটো ৰ আৰু যেটো কলমত থাকে তাকে কি বুলি কোৱা হয় এইগিটা কি কৰা হয় ইগনোৰ কৰা হয় এটা x2 কোনটো ৰ আৰু কোনটো কলমত আছে x2 এ সেকেন্ড ৰ আৰু ফাৰ্স্ট কলম তেতিয়া হলে সেকেন্ড ৰ এটো ফাৰ্স্ট কলম আৰু এটো হৈছে সেকেন্ড ৰ ফাৰ্স্ট কলম আৰু সেকেন্ড ৰ যদি আমি বাদ দি দিও তেতিয়া হলে কোনটো আহিব এটা কাম কৰো প্ৰথমতে তোমালোকে এটো এনেকুৱা টাইপৰ লিখি লোৱা পিছত আমি বাকি চাম y2 1 y3 1 এনেকুৱা হ'ব নাই যেতিয়া x1 টো লম তেতিয়া এগিটা বাদ দিব লাগিব বাকি থকাটো ওকে নেক্সট যেতিয়া তোমাৰ কি লম y2 লম y2 নহয় x2 লম x2 ললে কি লব লাগিব x2 যেতিয়া লম তেতিয়া আমি কি লব লাগিব এ যেটো y1 আছিল y1 আৰু 1 লব লাগিব আৰু এফালে y3 আৰু 1 লব লাগিব কিন্তু আমি কি কৰিব লাগিব এটা অৰ্ডাৰত যাব লাগিব ওকে এটা অৰ্ডাৰত যাব লাগিব মানে কি এই y3 y1 টো আমি প্ৰথমতে লিখিম y3 y1 নহয় y3 1 টো প্ৰথমতে লিখিম আৰু এফালে y1 1 টো মানে you can consider it to be a cyclic function মানে cyclic কেনেকুৱা টাইপৰ x3 y3 y1 আহিলে আকৌ আমি তলত কি বহাম x1 y1 1 এনেকে বহাম তেতিয়া তুমি চোৱা এটো যেতিয়া বাদ দিলা তেতিয়া কি থাকিলে y3 y1 11 থাকিলে y3 y1 11 মানে এই বস্তুটো আমি আগতে ৰিপিটেডলি তলত আমি লিখি লব লাগিব ওকে সো এটো এনেকুৱা টাইপৰ আহিলে নেক্সট x3 ললে কি বাদ যাব যেতিয়া আমি x3 লম তেতিয়া এই পাৰ্টটো লম তেতিয়া কি বাদ যাব যেতিয়া x3 লম তেতিয়া x3 ললে এই বস্তুটো
x3 যেটো কুলমত আছে হেতু বাদ দিব লাগিব আৰু a2 যেটো আছে হেতু বাদ দিব লাগিব কি থাকিব y1 y2 1 1 থাকিব নাই সো আমি এটা লিখিম y1 y2 1 1 লিখা প্ৰসেসটো বুজি পালা কেনেকৈ লিখিব লাগে ওকে সো a2 আমি কেলে y3 y যদি তোমালোকৰ এই কমপ্লেক্সিটিটো যদি আনিব মন নাই তেতিয়া হলে তোমালোকে সদায় কি কৰিবা অল্টাৰনেট প্লাস মাইনাস ধৰিবা এটো যদি x1 ধৰা নেক্সট মাইনাস ধৰিবা আকৌ প্লাস ধৰিবা আকৌ মাইনাস ধৰিবা যদি চাৰিটা কোৱান্টিটি থাকে তেতিয়া কি হ'ব চোৱা তেতিয়া এইবিলাক এৰেঞ্জমেন্ট নকৰিলেও হ'ব এটো মাইনাস লিখি দিলা আৰু তেতিয়া কি লিখিবা যেটো বাকি থাকিলে মই এটো বেছি লেন্ডাৰ আৰু বেছি ভালকৈ লিখিছো ৰবা half of কি আছিলে x1 x2 x3 y1 y2 y3 1 1 1 আমি কি লৈছিলো x1 যেতিয়া লম তেতিয়া হলে a2 বাদ দিব লাগিব আৰু a2 বাদ দিব লাগিব এটোটা বাদ দিব লাগিব কি থাকিব y21 y31 y21 y31 ওকে তাৰপিছত নেক্সট আমি x2 ললো x2 ললে কোনটো বাদ দিব লাগিব a2 বাদ দিব লাগিব আৰু কোনটো বাদ দিব লাগিব a2 বাদ দিব লাগিব যি যিটা কন্টেইন কৰে এতিয়া হলে a2 আমি কি কৰিম চোৱা যদি তোমালোকৰ এৰেঞ্জমেন্টটো যদি আকৌ কৰিবলৈ মন নাই তে বাকি থাকিলে কি y1 1 বাকি থাকিলে y3 আৰু 1 বাকি থাকিলে ইয়াতে নেগেটিভ সাইন দিবা মানে অল্টাৰনেট প্লাস মাইনাস এবাৰ প্লাস আহিলে নেক্সট মাইনাস আহিব আৰু বাকিটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া y1 1 আৰু y3 1 যেনেকৈ আছে তেনেকৈ লিখি দিয়া y1 1 y3 1 ওকে তাৰপিছত নেক্সট তুমি চোৱা যেতিয়া x3 লবা x3 ললে a2 আহিব তাৰ কুলম আৰু a2 আহিব তাৰ ৰ বাকি কি থাকি যাব বাকি কি থাকি যাব y1 y2 1 1 y1 y2 1 1 হল নাই ঠিক আছে সো তেতিয়া হলে a2 হৈছে তাৰ ভ্যালুটো তাৰপিছত নেক্সট তোমালোকে লিখিবা হাফ অফ কি আহিব ইয়াতে x1 এতিয়া কি কৰিব লাগিব ক্ৰস মাল্টিপ্লিকেশন সবে গম পোৱা y2 লগত কি মাল্টিপ্লাই কৰিব লাগিব 1 y3 লগত কি মাল্টিপ্লাই কৰিব লাগিব 1 মানে কিমান আহিব y2 minus y3 এটো কিমান আহিব minus x2 y1 minus y3 x3 কি আহিব y1 minus y2 গোটেইটো হ'ব ব্র্যাকেট ক্লোজ ঠিক আছে সো এতিয়ালে এই এক্সপ্ৰেছনটো সবে বুজি পালা কেনেকৈ কৰিব লাগে ডিটাৰমিনেন্টৰ ফৰ্মত এটো কোৱা হয় ডিটাৰমিনেন্ট ওকে সো ডিটাৰমিন কৰা যখন কাৰ্টেছিয়ান প্লেন আছে কাৰ্টেছিয়ান প্লেনত এই পয়েন্টটো লোকেট কৰা PQRS last order to S যেটো -4 -2 যেটো লিখিলো that is S -4 -2 this is -4 -2 -4 -2 এটো S তাৰপিছত আমি কি কৰিম এটা কানেক্ট কৰিম quadrilateral এটা আমি কানেক্ট কৰিম এটা আমি কানেক্ট কৰিলো গোটেইটা কানেক্ট কৰিলো PQRS এটা কানেক্ট কৰিলো কানেক্ট কৰাৰ পিছত আমি এই যেটো আহিলে তাক আমি দুটা ভাগত ভাগ কৰিম কেলে দুটা ভাগত ভাগ কৰিছো আমি যদি কোয়াড্ৰিলেটাৰাল তাক দুটা ভাগত ভাগ কৰো তেতিয়া হলে আমি ট্ৰায়াঙ্গল পাম আমরা না পাম দুটা ট্রায়াঙ্গল আহিব this is triangle 1 and this is triangle দুটা ট্রায়াঙ্গল আহিলে এটা আছে triangle 1 এটা আছে triangle 2 আহিব নাই দুটা ট্রায়াঙ্গল এই যেটো কোয়াড্ৰিলেটাৰাল আছে এই কোয়াড্ৰিলেটাৰালটো লিখা এৰিয়া অফ কি হ'ব PQRS এৰিয়া অফ PQRS is equal to কি আহিব এৰিয়া অফ PQR or PQS area of triangle PQS plus area of triangle QSR area of triangle QSR
area of PQRS is equal to area of PQS plus area of triangle QSR. এতিয়া যেটো area of triangle PQS আছে, area of triangle PQS তো আমি কেনেকৈ গম পাম? half of ইহঁতৰ কোঅৰ্ডিনেট কিটা কিমান লৈছো এক্সট্ৰা কে লিখা যদি দৰকাৰ হয় এনেকৈ লিখা area of PQRS is equal to area of triangle PQS okay আৰু plus area of triangle SQR মানে QSR হয়নে তো হয়নে নহয় ওকে এতিয়া তুমি চোৱা এতিয়া লিখা triangle PQS have vertices triangle PQS have vertices কি vertices কি আছে সব p vertices কিটা কি হয় p -4 5 q 0 7 আৰু s -4, -2 হয় না ইয়া vertices কিটা এইটা সো তেতিয়া হলে আমি কি কৰিম therefore area of PQS area of triangle PQS আমি কি বুলি লিখিম half of determinant ফৰ্মত লিখিবা determinant ফৰ্মত কেনেকৈ লিখিব লাগিছিল x1 x2 x3 মনত আছে নে x1 x2 x3 ইয়াতে এটো হৈছে this is x1 this is x2 and this is x3 okay x1 x2 x3 মানে -4 0 -4 হল না এটা नेक्स्ट কি হ'ব 5 7 এটা হৈছে y1 y2 y3 মানে 5 7 -2 আৰু এফালে এটা টাইপ 1 1 1 হল না 1 1 1 তাৰপিছত চোৱা নেক্সট আমি কি লিখিম হাফ অফ যেতিয়া আমি -4 লম -4 ললে কি বাদ দিব লাগে -4 ললে এটো ৰ আৰু এটো কলম কি কৰিব লাগিব বাদ দিব লাগিব এটো এক্সক্লুডেড কৰি বাকি কি থাকিব 7 1 আৰু -2 1 হয়নে সো আমি এটা লিখিম 7 1 -2, 1 this is the first part তাৰ পিছত নেক্সট আমি কি লম যেতিয়া 0 লম 0 ললে মানে মাইনাস কি হ'ব অল্টারনেট প্লাস মাইনাস -0 লম 0 ললে কি বাদ দিব লাগিব এটো বাদ দিব লাগিব আৰু এটো বাদ দিব লাগিব সো তেতিয়া কিমান আহিব 5 1 -2 1 এটো লিখাৰ কোনো মিনিং নাই কাৰণ 0 আছে 0 লগত যিকোনো মাল্টিপ্লাই কৰিলে 0 আহিব কোনটো 0 টোৰ আগত যদি প্লাস হয় তেতিয়া হলে মাইনাস তলৰ টু 5 1 লিখিব লাগিব মানে এই বস্তুটো এই লাইনটো আকৌ লিখি ল'ব লাগিব মানে -2 5 হ'ব আৰু 1 1 হ'ব ঠিক আছে এতিয়া আমি এটো মাইনাসে লিখিছো এতিয়া -0 আৰু এটো এতিয়া 0 টো লিখা মিনিং নাই কাৰণ 0 লগত যিকোনো বস্তু মাল্টিপ্লাই হলে কি হয় ৰিজাল্টটো 0 হয় এটো কাৰণে এটো নিলিখিলেও হ'ব কিন্তু প্ৰথম কৰিছা মানে লিখি দিছো নেক্সট আহিলে -4 মানে প্লাস অফ -4 এটো ডিটারমিনেন্টটো কি হ'ব কোৱা -4 তেতিয়ালে কোনটো বাদ দিব লাগিব এটো বাদ দিব লাগিব আৰু এটো বাদ দিব লাগিব তে কি থাকিব 5 7 1 1 মানে এটো হ'ব 5 7 1 1 বস্তুটোৰ লগত সবে গম পাইছা না কেনে কৰিব লাগে ঠিক আছে প্ৰসেসটো গম পাইছা ওকে তাৰপিছত তোমালোকে চোৱা হাফ লিখিলা এই -4 যেটো আছে এটো কি কৰিবা ক্ৰস মাল্টিপ্লিকেশন এটো ক্ৰস মাল্টিপ্লিকেশন হলে কিমান হ'ব 7 হ'ব হ'ব না 7 আৰু এটো কিমান হ'ব -2 আৰু কি হ'ব -2 আৰু 1 মানে মাইনাস অফ -2 মাইনাস অফ -2 এটো লিখিব দৰকাৰ নাই নেক্সট -4 আহিলে 5 -7 5 multiplied by 1 5 multiplied by 1 7 multiplied by 1 মানে 5 - 7 আহিব আৰু এটা 0 to 0 আছে তাৰপিছত কি হ'ব তেতিয়া হাফ আহিলে 7 minus of -2 কিমান হ'ব মাইনাস অফ মাইনাস কি হ'ব এটো প্লাস হ'ব মানে 7 + 2 কিমান হ'ব 9 হ'ব ওকে সো -4 লগত 9 মাল্টিপ্লাই কৰিলে কিমান আহিব -4 লগত 9 মাল্টিপ্লাই কৰিলে কিমান আহিব -36 -36 আহিলে আৰু -4 আছে আৰু 5 - 7 কিমান হ'ব -2 মাইনাস মাইনাস কি হ'ব প্লাস সো প্লাস আহিব ওকে এতিয়া তোমালোকে চোৱা
লাগিলে নেগেটিভ ভ্যালু ওলালেও আমি কি লব লাগিব পজিটিভ ভ্যালুটোৱে লব লাগিব যদি নেগেটিভ ভ্যালু ওলাই কাৰণ এৰিয়া অফ এ ট্ৰায়াঙ্গল cannot be negative হয় নে নহয় এৰিয়া অফ ট্ৰায়াঙ্গল cannot be negative কিন্তু যেহেতু আমি কোঅৰ্ডিনেট সিস্টেমত কৰিছো কেতিয়াবা নেগেটিভ আহি যাব পাৰে আৰু নেগেটিভ আহিলে আমি কোনটো ভ্যালু লব লাগিব পজিটিভ এটো কাৰণে বেটাৰ তোমালোকে ইয়াতে ম্যাগনিটিউড দি দিবা ম্যাগনিটিউড মানে এনেকুৱা এটা লাইন লিখাছে মানে ব্ৰেকেট দিয়াৰ লগে তোমালোকে কি দিবা ম্যাগনিটিউড মানে যেটা ডিটারমিনেন্ট টাইপ লাইন আছে হে তেনেকুৱা টাইপৰ লাইনটা দি দিবা ইয়াতে তেতিয়া কি বুজাব এই বস্তুটোৱে নেগেটিভ ভ্যালু হলেও ৰিজাল্টটো পজিটিভত লোৱাটো বুজাব ঠিক আছে সো তেতিয়াহলে ইয়াৰ যেটো आंसर আছে এটো কিমান আহিব হাফ অফ -36 + 8 কিমান হ'ব -24 সো -36 + 8 24 হয় জানো 28 হ'ব 28 সো -28 আহিলে এতিয়া -28 ৰ যদি আমি অকল ম্যাগনিটিউডটো লওঁ তেলা 28 আহিব দ্যাট ইজ 14 স্কয়ার ইউনিট एरिया हमने किहत आहे स्क्वायर यूनिटत आहे ओके सो दिस इज 14 स्क्वायर यूनिट এতিয়া বাকি এটো কৰিব পাৰিবা নে বাকি এটো কৰিব পাৰিবা বাকি এটো উলিবা আৰু মই তোমালোকক সব কিতাপৰ বস্তু কেইটামান দেখাম